ৰকিবুল হুছেইনে নিশা হলে কেনেকৈ কি খায় কলে বদৰুদ্দিন আজমলে। রকিবুল হুসেন রাত্রে নিশা হলে কোনে কি কলে বদৰুদ্দিন আজমলে। সব করনে वाला আর রাত্রে শুনিলে ইয়াতকৈ কি আশা কৰিব পাৰি এজন আজমলৰ পৰা। রাত্রে ৰাজ্যৰ ৰাজনৈতিক সভাত এতিয়া এইবোৰ চলে। হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছা বন্ধ কৰিছে। মই চেলেঞ্জ কৰিছোঁ অসমত এইবাৰ 720খন মাদ্ৰাছা খুলি দিম। এই মাদ্রাসাগুলো আমি চিন্তা করে 730টা মাদ্রাসা আমি খুলে গেছি। বদৰুদ্দিন আজমল আজি নিৰ্বাচনী সভাত আজমলক ব্যতিক্ৰমত ৰূপত দেখা গ'ল। আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা, হে আল্লাহ ধুবুৰীবাসীক চোৰ কংগ্ৰেছ দলৰ পৰা ৰক্ষা কৰা বুলি আল্লাহৰ ওচৰত দোৱা কৰে। 2 নং ধুবুৰী লোকসভা সমষ্টিৰ গোলকগঞ্জ ঐমাৰীত আজি আবেলি এআৰডিএফ দলৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয়। উক্ত নিৰ্বাচনী সভাত দলৰ প্ৰধান তথা ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল উপস্থিত থাকে। আমার বাপ ফকির দিকে, আমার আব্বা আজমল শেখ না না ভিকারি। আজমল শেখের মাদ্রাসা ভাঙ্গিয়া বানানি তার ভাই হেমন্ত বিশ্ব শর্মা মাদ্রাসা বন্ধ করছে। আমি চ্যালেঞ্জ করতেছি, আগেও করছি, এই মাদ্রাসাগুলো আমি চিন্তা করে 730টা মাদ্রাসা আমি খুলে গেছি। একে রশিদ আলম কোন মাদ্রাসা কোনদিন গেছিল নাকি? না खड़ा हुआ पेशाब करने वाला और रात्रे रकीबुल हुसैन रात्रे सलाम अलैकुम मेहरबानी करो। आमीन सल्लल्लाहु अलैहि वसल्लम। आमीन।